Hello, welcome to this new video. আমি অলরেডি আমার আগৰ দুটা ভিডিঅ'ত ফাৰ্ষ্ট চেপ্টাৰ আৰু ছেকেণ্ড চেপ্টাৰৰ দুটামান প্ৰব্লেম আমি কৰিব ট্ৰাই কৰিছোঁ যে কেনেকুৱা ধৰণৰ নিউমেৰিকেল প্ৰব্লেমছ আমাৰ আহিব পাৰে ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জ আৰু পটেনচিয়েল এণ্ড কেপাচিটাৰ যিটো আছিলে আমাৰ সেই দুটা চেপ্টাৰৰ পৰা আজি আমি থাৰ্ড চেপ্টাৰটো চাবলৈ ট্ৰাই কৰিম তাৰ পৰা কেনেকুৱা ধৰণৰ নিউমেৰিকেল প্ৰব্লেমছ আহিব পাৰে এণ্ড দ্য থাৰ্ড চেপ্টাৰ ইজ মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম তো মই ট্ৰাই কৰিম যাতে এইখিনি বুজাই যাওঁতে মই লগতে যিখিনি ফৰ্মুলা আছে সেইখিনি এবাৰ ৰিভিজন কৰি যাওঁ তো ইয়াত আমাক এটা প্ৰব্লেম দিয়া আছে যে এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আমাৰ আছে আৰু এই ইলেক্ট্ৰনটো কি হৈছে এখন মেগনেটিক ফিল্ডৰ ভিতৰত সোমাইছে মেগনেটিক ফিল্ডৰ ভ্যালু আমাক দিয়া আছে আৰু ই এটা সাৰ্টেন ভেলোচিটি লৈ পেলাই সোমাইছে তো ভেলোচিটিৰ ভ্যালুটো আমাক দিয়া আছে আৰু কৈছে যে এই ইলেক্ট্ৰনটো যেতিয়া মেগনেটিক ফিল্ডত সোমাইছে ই মেগনেটিক ফিল্ডৰ লগত পাৰপেন্ডিকুলাৰ মানে 90 ডিগ্ৰী এংগল কৰি পেলাই সোমাইছে তো আমি উলিয়াব লাগে কি যে ইলেক্ট্ৰনটোৰ গাত কিমান মেগনেটিক ফোৰ্স লাগিব that concept কি ইউজ হৈছে যিকোনো এখন মেগনেটিক ফিল্ড যদি মোৰ ওচৰত থাকে any magnetic field, let's say there is a magnetic field, এই magnetic field খনৰ মাজেদি যদি এখন এটা চাৰ্জ কমাই যায় let's say এটা ইলেক্ট্ৰন আছে আমাৰ ওচৰত এটা ইলেক্ট্ৰন যদি magnetic field খনৰ মাজেদি with some velocity v, let's say magnetic field খনৰ magnitude b হয় with some velocity v ৰে এই b magnetic field খনৰ মাজেদি যদি ইলেক্ট্ৰন এটা মুভ কৰে then ইলেক্ট্ৰনটো এটা ফোৰ্স এক্সপেৰিয়েন্স কৰে and that force is given by actually this force obviously vector hoy q v vector cross b vector etu formula dia hoy hopefully amar ei formula tu monot ase ei formula tu keneke ami empirically achieve koribo paru hetu ami janu hopefully moi hekhini discuss koribo na jao moi formula tu ebar likhi disu ei formula tu jehetu cross product ase ei cross product tu amak ki dibo direction dibo ei force tu ঠিক আছে এতিয়া ইয়াক যদি মই ম্যাগনিটিউডৰ টাৰ্মছত লিখিব যাওঁ আমি জানো যে যিকোনো দুটা ভেক্টৰ লেটস সে a এটা ভেক্টৰ আছে আৰু b এটা ভেক্টৰ আছে ইহঁতৰ মাজত যদি ক্ৰস প্ৰডাক্ট কৰা হয় যেটো ৰিজাল্ট হয় the magnitude of the result is always a b sin of theta আহিব লাগে য'ত theta হৈছে a ভেক্টৰ আৰু b ভেক্টৰৰ মাজৰ এংগল ঠিক আছে এতিয়া মই এই একটা কনসেপ্ট যদি ইয়াত এপ্লাই কৰোঁ মই f ক যদি ম্যাগনিটিউড লিখিবলৈ যাওঁ তো f আমি কি লিখিব পাৰিম q vb sin of theta তো যেটো ফোর্স লাগিব সেই ফোর্সটোৰ ভ্যালু কিমান হ'ব বুলি খুদিলে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম একচুয়ালি আমাৰ আহিছে এই ফৰ্মুলাটোৰ পৰা ঠিক আছে এতিয়া আমাক যেটো প্ৰবলেম দিয়া আছে আমাক ইলেক্ট্ৰন বুলি কৈ দিয়াৰ লগে লগে আমি জানো q কিমান হ'ব এই কেছটোত q কিমান হ'ব q is equal to 1.6 into 10 to the power minus 19 কুলম ইমান চাৰ্জ আছে আমাৰ ইলেক্ট্ৰনটোৰ গাত আমাক কি কৈছে লগতে আমাক কৈছে যে ম্যাগনেটিক ফিল্ড খনৰ ভ্যালু কিমান b is equal to 0.2 টেসলা বুলি কৈছে আৰু যেটো ভেলোচিটি দিয়া আছে হেতু কিমান কৈছে 2 into 10 to the power 6 মিটাৰ পাৰ সেকেন্ড এটা কথা হল কি আমাক কোৱা নাই থিটাৰ ভ্যালু কিন্তু থিটাৰ ভ্যালু ডাইৰেক্টলি নকলে আমাক কৈ দিছে কি যে ইলেক্ট্ৰনৰ ভেলোচিটি আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ এংগল পাৰপেন্ডিকুলাৰ মানে ইহঁতৰ মাজৰ এংগল কিমান হ'ব 90 ডিগ্ৰী তো থিটা ইজ ইকুৱেল টু আমি কি পাই যাম থিটা ইজ ইকুৱেল টু কিমান পাই যাম আমি 90 ডিগ্ৰী তো ইয়াত যেটো থিটা আছে এই থিটাটো v আৰু b ৰ মাজৰ এংগল মানে ম্যাগনেটিক ফিল্ড আৰু যেটো ভেলোচিটি ভেক্টৰ আছে মানে ইলেক্ট্ৰনটোৰ এটো হৈ গৈছে ভেলোচিটি ভেক্টৰ আৰু ম্যাগনেটিক ফিল্ডখন ভিতৰৰ ফালে সোমাই গৈ আছে তো ইহঁত দুটাৰ মাজৰ এংগল 90 ডিগ্ৰী তেনেকুৱা ধৰণৰ এটা সিচুৱেচন ইয়াত হৈছে তো একেটা ফৰ্মুলা যদি মই এই ভ্যালু কেটা যদি ইয়াত পুট কৰিব যাওঁ তো f is equal to q জায়গাত আমি লিখিম 1.6 into 10 to the power minus 19 b ৰ জায়গাত আমি লিখিম 0.2 আৰু v ৰ জায়গাত আমি লিখিম 2 into 10 to the power 6 তো ইয়াক যদি আমি মাল্টিপ্লাই কৰিব যাওঁ ইয়াক মাল্টিপ্লাই কৰিলে আমি কিমান পাই যাম f is equal to ইয়াক মাল্টিপ্লাই কৰিলে পাম 1.6 into এই দুটাক মাল্টিপ্লাই কৰিলে আমি পাম 0.4 and এই দুটাক মাল্টিপ্লাই কৰিলে আমি পাম 10 to the power minus 13 ঠিক আছে এই দুটাক যদি ফাৰ্দাৰ মাজত 16 ক 4 ৰে মাল্টিপ্লাই কৰিলে আমি কিমান পাই যাম 16 মাল্টিপ্লাই কৰিলে আমি পাই যাম 64 আমাৰ আহি যাব 64 আৰু ইয়াত আহি যাব 0.64 into 10 to the power minus 13 নিউটন তো ইয়াক যদি আমি কৰো প্ৰপাৰলি কিমান আহি যাব ইয়াক এফালে আহিলে 6.4 into 10 to the power minus 14 নিউটন আচ্ছা ইয়াত মই sin থিটাৰ ভ্যালুটো পুট নকৰিলো ইয়াত sin থিটা এটাও থাকে কিন্তু sin 90 ৰ ভ্যালু আমাৰ আহি যাব 1 তো আমি ইয়াত হেকাৰণে ভ্যালুটো পুট কৰা নাই ঠিক আছে তো একদম সিম্পল আছিল এইটো কোৱেশ্চন আমাৰ আৰু ই আমাক এই ফৰ্মুলাটো ৰিফ্ৰেশ কৰাত হেল্প কৰে
ভেৰি চিম্পল কুৱেশ্যন, একো ইয়াত ডিটেইলছ মানে বহুত ডিটেইলছত বুজিবলগীয়া কথা একো নাই, আমি ফৰ্মুলাটো একেবাৰে ৰিফ্ৰেছ কৰি দিলোঁ এই দুইটা ফৰ্মুলা। নেক্সট আমাৰ কুৱেশ্যন আছে, এটা প্ৰটন আছে, এই প্ৰটন মুভছ পেৰেলেল টু মেগনেটিক ফিল্ড অফ ইমান, চিমিলাৰ টাইপ অফ কুৱেশ্যন। পেৰেলেল বুলি কোৱাৰ লগে লগে এইখন যদি মোৰ মেগনেটিক ফিল্ড হয়, এইখন এখন মোৰ মেগনেটিক ফিল্ড আছে বি, এই মেগনেটিক ফিল্ডখনৰ পেৰেলেলি এটা প্ৰটন মুভ কৰিছে, দিছ ইজ এ প্ৰটন, ই পেৰেলেলি মুভ কৰিছে, ঠিক আছে। তো মানে ভেলচিটি ভেক্টৰটো এইটো ডাইৰেকশ্যনত আছে। তো ইয়াৰ কাৰণে যদি মই ফৰ্মুলা লিখো এফ ইজ ইকুৱেল টু এগেইন কিউ ভি বি সাইন অফ থিটা, মই মেগনিটিউডৰ কথা কৈছো, ডাইৰেকশ্যনলৈ নাযাওঁ। ইয়াত থিটাৰ ভেলু ডাইৰেক্টলি কিমান আহি যাব 0 ডিগ্ৰী, কাৰণ বি ভেক্টৰ যোনটো ডাইৰেকশ্যনত আছে ভি ভেক্টৰটো সেই একেটা ডাইৰেকশ্যনতে আছে, তো আমি থিটা ইজ ইকুৱেল টু 0 পাই যাম। তো থিটা ইজ ইকুৱেল টু 0 হৈ যোৱাৰ লগে লগে সাইন 0 যিহেতু 0, তো ফ'ৰ্চৰ ভেলু কিমান হৈ যাব 0 হৈ যাব, মানে একেটা ডাইৰেকশ্যনত মুভ কৰিলে আমি একো ধৰণৰ ফ'ৰ্চ নাপাওঁ। একদম চিম্পল কুৱেশ্যন, নাথিং মাচ টু ডিছকাছ এবাউট দিছ। নেক্সট আমি যদি চাওঁ, তো কৈছে কি a charged particle moves at 30 degree to magnetic field if velocity is this, find the force per unit charge উলিয়াব লাগে। আমাক velocity দিয়া আছে, ঠিক আছে, আৰু magnetic field ৰ ভ্যালু দিয়া আছে, আৰু আমি কিমান এংগলত চাৰ্জটো সোমাইছে সেইটো দিয়া আছে। তো আমি যদি ইয়াৰ এটা ডায়াগ্ৰাম আঁকিব যাওঁ, যদি এইটো ডাইৰেকশ্যনত magnetic field আছে, ঠিক আছে, this is the direction of magnetic field let's say, তেতিয়াহ'লে আমাৰ যিটো চাৰ্জ আছে, যিয়ে চাৰ্জ নহওক, এই চাৰ্জটো এনেকুৱা এটা ডাইৰেকশ্যনত মুভ কৰিছে, তো this angle is theta is equal to 30 ডিগ্ৰী, দিছ ইজ মাই ভেলচিটি ভেক্টৰ, ঠিক আছে। এটা এগেইন মেগনেটিক ফোর্স পার ইউনিট চার্জ সুধিছে আমাক, তো মানে আমাক সুধিছে কি এফ ডিভাইডেড বাই কিউ সুধিছে একচুৱেলি, মানে আমি এফ ডিভাইডেড বাই কিউ উলিয়াব লাগে। তো আমি কি কৰিম, আমি জানো উই অলৰেডি নো দ্যাট এফ ইজ ইকুৱেল টু কি হ'ব লাগে কিউ ভি বি সাইন অফ থিটা। আমাক সিম্পলি কি লাগে এফ বাই কিউ, তো আমাক চাৰ্জৰ ভ্যালুৰ দৰকাৰেই নাই, তো এফ এই কিউটোক মই এইফালে লৈ আহিম, তো f by q is equal to vb sine of theta. ইয়াতে v এর ভ্যালু আমাক অলরেডি দিয়া আছে, this is the value of v, তো 3 into 10 to the power 5, b এর ভ্যালু আমাক অলরেডি দিয়া আছে 0.4, আৰু ইয়াত থিটাৰ ভ্যালু 30 ডিগ্ৰী, তো ইয়াত আহি যাব কিমান সাইন অফ 30 ডিগ্ৰী, ঠিক আছে। তো এই দুটা যদি মাল্টিপ্লাই কৰোঁ আমাৰ আহি যাব কিমান 0.12 into 10 to the power 5 sin 30 মানে হৈ গ'ল হাফ, তো আমাৰ কিমান আহি যাব 0.06 into 10 to the power 5 Newton. I think there is a mistake. না ঠিকই আছে, yeah ঠিকই আছে, আমাক f by q উলিয়ালে আমি, this is not Newton, this is Newton per coulomb। হলো ইমান ডাঙৰ কিয় ফোর্স ওলাইছে, অবভিয়াসলি ফোর্স ইমান ডাঙৰ নহয়, আমি নিউটন পার কুলম মানে ফোর্স পার ইউনিট চার্জ উলিয়াই আছে, ঠিক আছে। ওকে, সো নেক্সট আমি যদি চাওঁ এনেকুৱা টাইপৰ সেম ফৰ্মুলা ইউজ কৰা এনেকুৱা ধৰণৰ প্ৰবলেমো আমাৰ আছে। এইটো এটা প্ৰবলেম যে ইফ ভেলোচিটি অফ এ চাৰ্জ পাৰ্টিকল ইজ ডাবলড হাউ ডাজ দ্য ম্যাগনেটিক ফোর্স চেঞ্জ। সিম্পল কথা, আমি জানো যে এফ ইজ ইকুৱেল টু কিউ ভি ভি সাইন থিটা আমাৰ ওচৰত আছে, আমি মেথমেটিকেলি চাবলৈ ট্ৰাই কৰিম ইয়াত, ঠিক আছে। ইয়াত আমি অকল ভেলোচিটিক যিহেতু চেঞ্জ কৰিছো, আমি বাকি বস্তুবিলাক একো চেঞ্জ কৰা নাই, তো এটা কনষ্টেন্ট হিচাপে আমি ভাবিব পাৰোঁ। তো আমি ক'ব পাৰিম যে ইন দিছ সিনেৰিঅ এফ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি, ঠিক আছে। তো ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি গম পাই যোৱাৰ লগে লগে মই যদি ভেলোচিটিক যদি মই 2v বনাইছো, দ্যাট মিন্স মোৰ ফোর্সটো কিমান হৈ যাব 2f, মানে ফোর্সটো কি হৈ যাব ডাবল হৈ যাব। তো ফোর্স উইল বি ডাবলড, ঠিক আছে, ফোর্স উইল বি ডাবলড, একদম সিম্পল কোয়েশ্চন। নেক্সট যদি আমি চাওঁ, ইয়াত আমাক অকমান চেঞ্জ হৈ গ'ল কোয়েশ্চনটো, আমি এটা ৰেডিয়াছলৈ গুচি আহিম। তো an electron enters a perpendicular magnetic field of this, এটা স্পেসিফিক ম্যাগনিটিউডৰ ম্যাগনেটিক ফিল্ড আছে, আৰু তাৰ ভেলোচিটি আমাক দিয়া আছে, আমাক উলিয়াব আছে ৰেডিয়াছ অফ দ্য সাৰ্কুলাৰ পাথ। তো ইয়াত আমি এটা কনসেপ্ট আমি ৰিকল কৰিব ট্ৰাই কৰিম যে লেটস সে মোৰ হাতত যদি এখন ম্যাগনেটিক ফিল্ড আছে, ঠিক আছে, আৰু ইয়ালে যদি এটা ইলেক্ট্ৰন বা এনি চাৰ্জ ইয়ালে যদি সোমাই আহে, এই চাৰ্জটোৱে এটা সাৰ্কুলাৰ পাথত কি কৰে মোশন কৰিবলৈ লয়, ঠিক আছে। এই সাৰ্কুলাৰ পাথটোত কি কৰিবলৈ ল'ব মোশন কৰিবলৈ ল'ব। আমি এই সাৰ্কুলাৰ পাথটোৰ ৰেডিয়াছ সুধিছে, হোৱাট ইজ দ্য ৰেডিয়াছ অফ দ্য সাৰ্কুলাৰ পাথ, ঠিক আছে। ইয়াৰ থিয়ৰিটো যদি জানিবলগীয়া থাকে তো হোপফুলি তোমালোকৰ থিয়ৰি ক্লিয়াৰ হৈ আছে,
মই থিয়ৰি যিহেতু কৰোৱা নাই গতিকে মই তোমালোকক এতিয়া এইটো ৰিভিজনো নকৰো বা মই নপঢ়াও হোপফুলি থিয়ৰি ক্লিয়াৰ আছে ষ্টিল মই অকণমান আইডিয়া দি দিম তো ইয়াত মই ৰেডিয়াছ যেতিয়া উলিয়াবলৈ আমি কি কৰিব পাৰিম যে যিকোনো এটা বস্তু যে চাৰ্কুলাৰ পাথত ঘূৰিব ইয়াক এটা চেন্ট্ৰিপিটেল ফ'ৰ্চৰ দৰকাৰ হ'ব ভিতৰৰ ফালে আৰু এইটো কেছত যিটো চেন্ট্ৰিপিটেল ফ'ৰ্চ থাকিব সেইটো কোনে প্ৰভাইড কৰি আছে যিটো মেগনেটিক ফ'ৰ্চ থাকিব তো আমি কি ক'ব পাৰিম ইয়াত যিটো এফ চি মানে চেন্ট্ৰিপিটেল ফ'ৰ্চ মাষ্ট বি ইজ ইকুৱেল টু এফ বি ঠিক আছে চেন্ট্ৰিপিটেল ফ'ৰ্চৰ ফৰ্মুলা আমাৰ কি আছিলে এম ভি স্কুৱেৰ বাই আৰ ইজ ইকুৱেল টু আমাৰ যিটো মেগনেটিক ফ'ৰ্চ লাগিব এটা চাৰ্জৰ ওপৰত মেগনেটিক ফিল্ডৰ ভিতৰত ডেট ইজ কিউ ভি বি চাইন অফ থিটা তো যিহেতু আমি 90 ডিগ্ৰীত সোমাইছো বুলি কৈছে চাইন থিটাৰ ভেলু অবভিয়াছলি 1 হৈ যাব তো আমি কি লিখিব পাৰিম আমাক অলৰেডি কৈছে পাৰপেণ্ডিকুলাৰলি সোমাইছে ঠিক আছে তো ইয়াত আহি গ'ল এম ভি স্কুৱেৰ বাই আৰ ইজ ইকুৱেল টু কিউ ভি বি ঠিক আছে তো ইয়াৰ এটা ভি আৰু ইয়াৰ এটা ভি কেঞ্চেল গুচি গ'ল তো আমাক ৰেডিয়াছ লাগে তো আৰ মাষ্ট বি ইজ ইকুৱেল টু এম ভি বাই কিউ বি মানে যিটো চাৰ্কুলাৰ পাথত মোৰ চাৰ্জ পাৰ্টিকলটো ঘূৰিব তাৰ ৰেডিয়াছ হ'ব লাগিব ইমান তো ইয়াত আমাক কি দিয়া আছে ইলেক্ট্ৰনৰ কথা কৈছে তো ইলেক্ট্ৰনৰ আমি চাৰ্জ জানো চাৰ্জ অফ ইলেক্ট্ৰন চাৰ্জ অফ ইলেক্ট্ৰন ইজ 1.6 into 10 to the power minus 19 coulomb. This is the charge of electron. Mass of electron we also know. Mass of electron is 9.1 into 10 to the power minus 31 kg. এইটো আমি জানো ঠিক আছে আৰু ভেলোসিটি আমাক দিয়া আছে v আমাক দিয়া আছে কিমান 10 to the power 6 meter per second আৰু লাষ্টলি আমাক দিয়া আছে কি b এর ভ্যালু দিয়া আছে আমাক তো b is equal to কিমান হৈ যাব 0.01 টেসলা এই গোটেইখিনি ইনফৰমেশন সিম্পলি আমি ইয়াত পুট কৰিব লাগে that r is equal to mass of electron জায়গাত আহি যাব 9.1 into 10 to the power minus 31 v জায়গাত আহি যাব 10 to the power 6 divided by q জায়গাত আহি যাব 1.6 into 10 to the power minus 19 আৰু b জায়গাত আহি যাব 0.01 টেসলা ঠিক আছে এটা এখিনি যদি আমি কৰিব যাওঁ I think okay কৰি দিওঁ তো মই যদি এই বস্তুখিনি মিলাবলৈ যাওঁ সিম্পলি মোৰ কি কি থাকিব নাম্বাৰ কেইটা মই এক্সট্ৰা কৰি পেলাম তো 9.1 থাকিব ওপৰত তলত থাকিব 1.6 মাল্টিপ্লাইড বাই 0.01 আৰু মই মোৰ পাৱাৰখিনি যদি এডজাষ্ট কৰি লওঁ ইয়াক ওপৰলৈ লৈ গ'লে পজিটিভ হৈ যাব তো 10 to the power 25 থাকিব এইফালে আৰু এইফালে 10 to the power minus 6 আহি যাব ঠিক আছে এই দুটা এইটো আৰু এইটো লগ লৈ 25 আহি যাব 25 ৰ পৰা 36 মই যদি মাইনাস কৰোঁ -6 থাকিব মোৰ ওচৰত it will be in meters okay so r is equal to ultimately কিমান হ'ব মই এইটো যদি মাল্টিপ্লাই কৰোঁ তো 9.1 divided by 0.0016 into 10 to the power minus 6 meters তো r is equal to ইয়াক যদি মই ডিভাইড কৰোঁ দেন মই কিমান পাম মই যদি ডিভাইড কৰিবলৈ যাওঁ let me do it in a calculator 9.1 divided by hopefully মই এই পাৰ্টটো ঠিকে কৰিছো 1.6 multiplied by 0.01 yes 0.01 ঠিকে আছে তো পইণ্ট আচ্ছা মই ডাবল জিৰো দিলে সৰি this will be 0.0160 correct yes so now মই যদি 9.1 divided by 0.016 কৰোঁ I will get 568.75 into 10 to the power minus 6 ইয়াক যদি মই 5.68 বুলি লিখো then I will get 10 to the power minus 4 meter তো এইটো হৈ যাব মোৰ radius of the particle ঠিক আছে radius of the circular path that particle will take এই যেটো particle আছে এই পাৰ্টিকলটো যেতিয়া এই ম্যাগনেটিক ফিল্ডখনৰ ভিতৰত যেটো সাৰ্কুলাৰ পাথত ঘূৰিব তাৰ ৰেডিয়াছটোৰ ভ্যালু হৈ যাব কিমান ইমান ঠিক আছে সো এটা নতুন ফৰ্মুলা পালো আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগে হোপফুলি এই ফৰ্মুলা মনত আছে আমাৰ এতিয়াও মই ষ্টিল ডিৰাইভ কৰি দেখুৱাই দিছো কোৰ পৰা আহিছে যিকোনো বস্তু এটা যেতিয়া সাৰ্কুলাৰ পাথত ঘূৰে তাক এটা চেন্ট্ৰিপিটেল ফ'ৰ্চৰ দৰকাৰ হয় আৰু সেই চেন্ট্ৰিপিটেল ফ'ৰ্চটো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ফ'ৰ্চে প্ৰভাইড কৰে ইন দিস সিনাৰিও সেই চেন্ট্ৰিপিটেল ফ'ৰ্চটো কোনে প্ৰভাইড কৰিব যেটো ম্যাগনেটিক ফ'ৰ্চ চাৰ্জটোৰ ওপৰত লাগিব হি প্ৰভাইড কৰিব তো মই চেন্ট্ৰিপিটেল ফ'ৰ্চৰ ফৰ্মুলা ম্যাগনেটিক ফ'ৰ্চৰ ফৰ্মুলাৰে ইকুৱেট কৰি দিয়াৰ লগে লগে ৰেডিয়াছৰ কাৰণে এটা এক্সপ্ৰেছন পাই যাম next if we look the next question if the magnetic field is doubled what happens to the radius of the circular path যদি মোৰ radius formula to যদি মই চাওঁ r is equal to mv by
QB আছিলে হোপফুলি ইয়েস মই এইমাত্ৰ লিখিছিলো ইয়েস MV by QV তো ইয়াত সুধিছে কি মই যদি এই B ৰ ভ্যালুটো ডাবল কৰি দিওঁ ৰেডিয়াছত কি ইফেক্ট আহিব নাও মই যদি অকল B ত অহা চেঞ্জৰ কথা পাতিব যাওঁ মই বাকি সব বস্তু কি বুলি ধৰিম কনস্ট্যান্ট বুলি ধৰিম মানে মই কি লিখিব পাৰিম R is inversely proportional to magnetic field ঠিক আছে তো মই যদি B ক 2B বনাই দিওঁ ইনভাৰ্সলি প্ৰপৰচনেলৰ মিনিং কি যে মই এটা কোৱান্টিটি যেতিয়া বহাম তাৰ লগত ৰিলেটেড ইটো কোৱান্টিটি কমিব লাগে মানে ৰেডিয়াছৰ ভ্যালুটো কি হৈ যাব R by 2 হৈ যাব সিম্পল পাই তো ৰেডিয়াছৰ ভ্যালুটো কি হৈ যাব R by 2 ইয়াত মই যদি ম্যাথমেটিক্যালি কৰি চাব বিচাৰো মই কম যে ইনিশিয়াল যেটো ৰেডিয়াছ আছে লেট B be the magnetic field ঠিক আছে B be the magnetic field যদি হয় ইনিশিয়াল কেছত মই কি বুলি কৰিম R is equal to মোৰ কি আহি যাব ৰেডিয়াছ MV by QB আহি যাব নাও মই যদি ম্যাথমেটিক্যালি কৰি দেখাব বিচাৰো নাও লেট যেটো B ডাবল কৰি দিলো B becomes 2B then মই কি পাম R is equal to MV by মোৰ B ৰ জায়গাত কি আহি যাব যেটো 2B হৈ গল মই ইয়াত 2B লিখিম ঠিক আছে নাও মই যদি 2 টুক বাহিৰলৈ উলিয়াই দিওঁ কি আহি যাব half of MV by 2 ইয়াক মই যেটো নতুন ৰেডিয়াছ আছে মই R dash বুলি গলো লেটস সে দিস ইজ R dash ইয়াত আহি যাব কি QB নাও half of QB এটা কি হয় R dash কি আছিল এটো এটা MV by QB মই যদি ইয়াৰ লগত কম্পেয়াৰ কৰিবলৈ যাওঁ MV by QB is nothing but R itself তো মই ইয়াক কি লিখিব পাৰিম half of R মানে মোৰ নতুন যেটো ৰেডিয়াছ হ'ব R dash কি হৈ যাব অৰিজিনাল ৰেডিয়াছৰ আধা এনেকে উলিয়াই দেখাব পাৰো কমন সেন্স লগাই পেলাই আমি ইয়াৰ পৰা কমন সেন্সৰে কৰিব পাৰো যদি আমাৰ MCQ টাইপ কোৱেশ্চন আহে তো এটোই আমি মেথড লগাম মাথা লগাই দিম যদি আমাক 2 মাৰ্কস কৰি দেখাব কয় দেন দিস মেথড ইজ গুড সেম থিং এবাউট দিস ওয়ান অলসো ইয়াত মই আৰু এটা এনেকুৱা প্ৰবলেম কৰি দিছিলো এটো ইয়াতো আমি সেম মেথড লগাই পেলাই কৰিব পাৰো মই ইয়াত MCQ ৰ কাৰণে এটা কনসেপচুয়ালি কৰি দিছো বাট ইউ ক্যান অলসো ডু ইট হিয়াৰ ইয়াত তুমি প্ৰথমতে f ৰ ভ্যালু এবাৰ উলিয়াই ললা q vb sin θ ইউজ কৰি পেলাই দেন আমাক কলে যে b is double তো sorry v is double বুলি কৈছিল আমাক v টো ডাবল কৰি দিয়া হল ইয়াত v becomes 2v দেন মই f dash উলিয়াই ললো f dash is equal to কি হৈ যাব q ইয়াত আহি যাব 2v দেন আহি যাব b sin θ ঠিক আছে তো f dash is equal to 2 টো বাহিৰলৈ উলিয়াই আনিলে ইয়াত হৈ গল q vv sin of θ ঠিক আছে নাও এই পাৰ্টটো অন্য একো নহয় f হয় তো f dash is equal to 2 of f তো অৰিজিনাল যেটো ফোর্স আছিল তাতকে নতুন ফোর্সটো ডাবল হ'ব লাগিব সিম্পল তো এনেকৈ কৰি দেখাব পাৰো এটো আমাৰ যদি 2 মাৰ্কসৰ কাৰণে কোৱেশ্চন আহে দিস কোৱেশ্চন ইজ ইফ ইট ইজ ইলাবোৰেটিভ কোৱেশ্চন 2 মাৰ্কসৰ কাৰণে আহিলে এনেকৈ লিখিম যদি MCQ আহে আমি সিম্পলি এটো কনসেপচুয়ালি কৰিলে ইমান কথা নাই ওকে তো নাও next আমি যদি কোৱেশ্চন লৈ যাওঁ compare the radii of proton and electron if both enter the same magnetic field with same velocity তো কি হ'ব কাহিনীটো আমি জানো যে proton এটাৰ কাৰণে যদি মই ইকুৱেশন লিখো that radius of the proton মই যদি লিখিবলৈ যাওঁ radius of the proton আমি জানো ফৰ্মুলা কি হয় মই প্ৰথমতে মেইন ফৰ্মুলাটো লিখি লওঁ যে r is nothing but mv by qb ঠিক আছে আচ্ছা তো সেম ভেলোসিটি বুলি যেহেতু কৈছে তো protonৰ যেটো ভেলোসিটি হ'ব হেতুই ইলেক্ট্ৰনৰ ভেলোসিটি হ'ব তো এটোৰ একো কথা নাই ঠিক আছে আৰু যেটো ম্যাগনেটিক ফিল্ড একে হয় তো protonৰ কাৰণে যিখন ম্যাগনেটিক ফিল্ড আহিছে যিখন ম্যাগনেটিক ফিল্ডৰ proton সোমাইছে হেহতে ম্যাগনেটিক ফিল্ড এখন ম্যাগনেটিক ফিল্ডতে ইলেক্ট্ৰনো সোমাব তো এটোৰ একো চেঞ্জ নাই তো মই যদি ৰেডিয়াস অফ proton লিখিব যাওঁ মানে যেটো সাৰ্কুলাৰ পাথৰ ৰেডিয়াস যেটো সাৰ্কুলাৰ পাথত ঘূৰিছে protonটো তাৰ ৰেডিয়াস যদি মই চাবলৈ যাওঁ মই কি লিখিব লাগিব mp by v v ত একো চেঞ্জ হোৱা নাই আৰু ইয়াত আহি যাব charge of proton divided by b তো b টো একো চেঞ্জ হোৱা নাই দিস ইজ মাই ইকুৱেশন নম্বৰ 1 ঠিক আছে দেন মই যদি ইলেক্ট্ৰনৰ কাৰণে চাওঁ ইয়াত আহি যাব কি me by v ইয়াতো একো চেঞ্জ হোৱা নাই সেম ভেলোসিটিত আহিছে আৰু ইলেক্ট্ৰনৰ চাৰ্জ qe by b তো b টো একো চেঞ্জ হোৱা নাই দিস ইজ মাই ইকুৱেশন নম্বৰ 2 ঠিক আছে নাও মোক কি সুধিছে কি উলিয়াব লাগে কম্পেয়াৰ দা ৰেডিয়াস যেতিয়া কিবা এটা বস্তু কম্পেয়াৰ কৰিব কয় মই সিম্পলি কি কৰিম তাৰ ৰেশিও উলিয়াই লম আৰু ৰেশিও উলিয়াবলৈ মই এটা ডিভাইড কৰি দিলো 1 divided by 2 যদি কৰি দিওঁ মই ইয়াত কি লিখিব পাৰিম rp divided by re is equal to ইয়াত আহি যাব কি মোৰ mp v divided by qp b and this divided by me v divided by qe b এতিয়া এই দুটা কোয়ান্টিটি বেসিক্যালি ক্যান্সেল আউট হৈ যাব ঠিক আছে তো মই কি পাই যাম
rp by re মানে radius of proton divided by radius of electron যদি মই কৰিব যাওঁ মই কি পাই যাম যে qe mp divided by me qp তো আমি চার্জ অফ ইলেকট্রন জানো মাস অফ প্রোটন জানো মাস অফ ইলেকট্রন জানো চার্জ অফ প্রোটন জানো ইভেন চার্জ অফ ইলেকট্রন আৰু চার্জ অফ প্ৰটনো যেহেতু সমান হয় মই এই দুটাক কেনসেল আউট কৰি দিব পাৰো কাৰণ দুইটাৰে চার্জ অকল সাইনত ডিফারেন্স থাকে ইহঁতৰ কিন্তু ওভারঅল চার্জৰ ভ্যালুটো কি হৈ থাকে ইহঁতৰ সেম হৈ থাকে তো নাও মোক যদি খুদে what is the ratio that is mrp by re যদি মই উলিয়াও ইয়াত কি আহি যাব mp by me তো mass of electron mass of proton divided by mass of electron সমানেই হ'ব তো কাৰ ৰেডিয়াস ভিডিও যে mass of proton যেহেতু বেছি আমি যদি চাওঁ ইহঁতৰ ইয়াতে আমাৰ কাহিনীটো ওলাই যাব ঠিক আছে তো ইয়াত ভ্যালু পুট কৰিলে আমাৰ ৰেশিওটো একচুয়ালি ওলাই আহিব তো আমি এটো কৰি চাব পাৰো ওকে হোপফুলি মই কতো ব্লান্ডাৰ কৰা নাই ইয়েস নাথিং ওকে থ্যাংক ইউ তো নেক্সট আমি যদি কোৱেশ্চন লৈ যাওঁ এটো ইজি আছে ইয়াত ভ্যালু পুট কৰি চাব পাৰো আমি একচুয়ালি মাস অফ ইলেকট্রন মাস অফ প্রোটন তোমালোকে কৰি লবা মই ইয়াত কৰি নিটো ঠিক আছে ৰেডিয়াছৰ এগেইন চেঞ্জ আমাৰ এটো ফৰ্মুলা সিম্পল আছে হোপফুলি স্টিল মই কৰাই দিছো যে কি কৈছে যে এটা মাস পাৰ্টিকেল m মাসৰ এটা পাৰ্টিকেল আছে আৰু তাৰ চাৰ্জ হৈ গৈছে q সি এখন ম্যাগনেটিক ফিল্ডৰ ভিতৰত সোমালে তাৰ ভেলোসিটি আধা হৈ গল তো আমি অলৰেডি জানো ৰেডিয়াছৰ ফৰ্মুলা কি আছিল mv by qb ঠিক আছে এটো অৰিজিনাল ৰেডিয়াছ নাও আমাক কৈছে কি ভেলোসিটি ইজ হাফ মানে ভেলোসিটি বিকামস হাফ মানে যেটো v আছিল v কি হৈ গল v by 2 হৈ তো ইন দিস সিনাৰিও নতুন যেটো আমাৰ r ড্যাশ হ'ব এটো কি হৈ যাব m v ৰ জায়গাত আহি যাব v by 2 আৰু ইয়াত থাকিব কি q b ঠিক আছে তো মই ইয়াত কি লিখিম r dash is equal to mv by qb আৰু মই এটা হাফ এক্সট্ৰা কে লিখিব পাৰো তো এগেইন r dash is equal to কি মান হৈ যাব হাফ অফ এটো অন্য একো নহয় ই অৰিজিনাল r টোৱে হয় তো ৰেডিয়াসটো কি হৈ যাব হাফ হৈ যাব যেটো অৰিজিনাল ৰেডিয়াস আছিল তাতকে ৰেডিয়াসটো সিম্পলি কি হৈ যাব হাফ হৈ যাব ঠিক আছে ৰেডিয়াস ৰিলেটেড কোৱেশ্চন আই থিংক ইজি হৈ যাব টাইম পিৰিয়ডৰ ৰিলেটেড কোৱেশ্চন মই হোপফুলি এটা পাৰ্ট 2 উলিয়াব ট্ৰাই কৰিম তাত যত মই টাইম পিৰিয়ডৰ কথা এটো চ্যাপ্টাৰৰ কম তো আজিলৈ ইমানেই হ'ব যদি পাৰো মই কাইলে বা তাৰ পিছদিনা আৰু এটা ভিডিও উলিয়াবলৈ চেষ্টা কৰিম এটো চ্যাপ্টাৰক লৈ পেলাই কাৰণ এটো চ্যাপ্টাৰ যেহেতু অলপ দীঘল ইয়াত নিউমেৰিকেলছো হ'ব পাৰে অলপ দীঘলীয়া কিন্তু মোস্টলি ইয়াৰ পৰা কনসেপচুৱেল কোৱেশ্চনো আহে তো ইমান টেনচন ল'ব লাগে নাই মই কনসেপচুৱেল কোৱেশ্চনটো তাৰমানে ডিসকাস কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ